বজালীক পূৰ্ণ পৰ্যায়ৰ জিলা ঘোষণা কৰাৰ দাবীত বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিমূলক সভা। বজালী জিলাৰ ভৌগোলিক চাৰিসীমা স্পষ্ট নোহোৱাৰ বাবে অনুষ্ঠিত হয় বিশেষ প্ৰতিনিধি সভা। প্ৰতিবাদ নকৰিলে বজালীয়ে একো নাপায়। বজালী ৰাইজ তথা দল সংগঠনৰ প্ৰতিবাদত অসম চৰকাৰে বজালী মহকুমাক জিলাৰ মৰ্যাদা দিছিল, কিন্তু আজিলৈকে সীমা নিৰ্ধাৰণ নোহোৱাত পুনৰ ওলাই আহিল দল সংগঠন। বজালী ৰাইজৰ অসম চৰকাৰলৈ আহ্বান, কম দিনৰ ভিতৰত এখন পূৰ্ণ পৰ্যায়ৰ জিলা ঘোষণা কৰক, অন্যথা পুনৰ প্ৰতিবাদ কৰিবলৈ ওলাই আহিব বজালীৰ হাজাৰ হাজাৰ লোক। লগতে বজালী জিলাৰ ভৌগোলিক চাৰিসীমা অতি সোনকালে নিৰ্ধাৰণ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীক আহ্বান দল সংগঠনৰ। স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ওপৰতো ক্ষোভিত হৈ পৰি বহু সংখ্যকে ভাষণ প্ৰদান কৰে। আজিৰ এই প্ৰতিনিধিমূলক সভাত বিভিন্ন দল সংগঠনকে আদি কৰি বজালীৰ বিভিন্ন প্ৰান্তৰ ৰাইজে অংশগ্ৰহণ কৰে সভাত। বজালী কেৱল নামতহে এখন জিলা বুলি ক্ষোভ ৰাইজৰ। নিউজ টেক্স ডিজিটেল আছাম লাইভ। যি ভৌগোলিক চাৰিসীমা, সেই চাৰিসীমা আজিও কিন্তু নিৰ্ধাৰণ কৰিব নোৱাৰি। মন্ত্ৰী আহি তিনিগৰাকী মন্ত্ৰী আচলতে যি কমিটি গঠন কৰি দিছিল, সেই কমিটিখন আহিছে, কিন্তু তাৰ পৰিপ্ৰেক্ষিততো ভৌগোলিক চাৰিসীমা গঠন নহ'ল। আচলতে বজালী ৰাইজক আগুৱা ভৰিবলৈ এটা ব্যৱস্থা কৰা হ'ল বুলি আজি বজালী ৰাইজে অনুভৱ কৰিছে, আৰু তেনেকুৱা মত আজিৰ সভাত ৰাইজে ব্যক্ত কৰিছে, বহুগৰাকী প্ৰতিনিধিয়ে ব্যক্ত কৰিছে। কাৰণ বজালী ৰাইজে যেতিয়া আন্দোলন কৰিছিল বজালী জিলা পূৰ্ণ পৰ্যায়ৰ জিলা হ'ব লাগে বুলি, এই আন্দোলন কৰাৰ পিছত অসম চৰকাৰে যিখন কেবিনেট উপসমিতি গঠন কৰি দিছিলে, উপসমিতিয়ে প্ৰতিবেদন দিব আৰু তাৰ আধাৰত ব্যৱস্থা হ'ব, বজালীয়ে পূৰ্ণ পৰ্যায়ৰ জিলা পাব, এইটো আশা কৰিছিলে। আৰু তেনেদৰে কেবিনেট উপসমিতি গঠন কৰা হ'ল, প্ৰতিবেদন দিলে নে নাই ৰাইজে আজিলৈকে গম পোৱা নাই। প্ৰতিবেদনত কি আছে নাছে সেই কথাখিনিও গম পোৱা নাই, আৰু আজিলৈকে বজালী জিলাৰ চাৰিসীমা নিৰ্দিষ্ট নহ'ল, নিৰূপিত নহ'ল। বজালী ৰাইজৰ দাবী যে বজালী সমষ্টি বৰ্তমানৰ আৰু ভৱানীপুৰ সৰভোগ সমষ্টি, এই দুইটা সমষ্টিক লৈ পূৰ্ণ পৰ্যায়ৰ বজালী জিলাখন হ'ব লাগে। আৰু পূৰ্ণ পৰ্যায়ৰ বজালী জিলা যদি নহয়, তেতিয়াহ'লে বজালী ৰাইজৰ মৰ্মবেদনা থাকি যাব আৰু ৰাইজৰ ক্ষোভ থাকি যাব, আৰু সেইকাৰণে সেই ক্ষোভখিনি প্ৰকাশিত কৰিবলৈয়ে এই দল সংগঠনৰ প্ৰতিনিধিমূলক সভা আচলতে আয়োজন কৰিছে। হয়, আজি বজালী জিলা সুৰক্ষা সমিতিৰ উদ্যোগত পাঠালাৰ পবিত্ৰ হৰি মন্দিৰ প্ৰাংগণত বজালী সমষ্টি আৰু ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলৰ লগতে বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ জনাই এই পবিত্ৰ হৰি মন্দিৰ প্ৰাংগণত আমি এখন প্ৰতিনিধিমূলক সভাৰ লগতে ৰাজহুৱা সভাৰ আহ্বান কৰিছিলোঁ, আৰু এই সভাখনত সঁহাৰি জনাই বজালীৰ প্ৰায় সকলোখিনি দল সংগঠনৰ প্ৰতিনিধি আৰু বিশিষ্ট ব্যক্তিসকল আমাৰ মাজত উপস্থিত হৈছিল। আৰু আজি আমি এই সভাই এটি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে অনতি পলমে যাতে অসম চৰকাৰে আমাক বজালী জিলাখন পূৰ্ণ পৰ্যায়ৰ জিলা হিচাপে ঘোষণা কৰে, লগতে জিলাখনৰ চাৰিসীমা যাতে স্পষ্ট ৰূপত কম সময়ৰ ভিতৰত ঘোষণা কৰি কাৰ্যক্ষম কৰে, আমি আশা ৰাখিছোঁ। আৰু আজিৰ সভাখনে অহা 12 আগষ্ট তাৰিখে এই পবিত্ৰ হৰি মন্দিৰ প্ৰাংগণতেই এটি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে পোষকতা কৰি প্ৰস্তাৱ গ্ৰহণ কৰা হয়।